Hi guys, welcome to Mithun Das YouTube channel স্বাগতম জনাইছো আৰু Facebook পেজত ভিডিও চাই থকা সকলো ব্যক্তিকে মই স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে তো গাইজ আমি আজি যাই আছো এটা ফটো শুট বিটু কইনা হাজাব কি আমাৰ বিটু ৰেডি ৰাজ ৰেডি আৰু বৰ্ণালী এফালে হাই আছে তো গাইজ মানে আপোনালোকক ভিডিওত কি দেখাবা পাৰো সৰু এটা ব্লগ বনাইছো আপোনালোকে ভিডিওটো চাব বুলি আশা থাকিল ধন্যবাদ তো গাইজ মই আহি পালো দি বেলো মেকআপ ষ্টুডিওত আহাৰ লগে লগে আমাৰ বিটুক এগলা চুলি কেকৰা কেকৰি নে কি কৰে এগলাখান মই বাৰু নাজনো নাম আহাৰ লগে লগে দিগন্ত দাই কামত লাগি গেল তো গাইজ মানে প্ৰথম চুলি হেনি কিবা কেকৰা কেকৰি কৰিব নেকি মই হুছিলো দিগন্ত দাক কিন্তু এটা কি কৰে চাই লওঁ তাৰ মানে গাইজ কি জানে না বিটু মোক সদায় কৈ থাকে তাৰ বোলে চুলি হেনি বোলে কম আজি দেখোন দিগন্ত দাই মেচিন চিচিন মাৰি তাৰ দেখোন চুলি কিডাল ফুলে কিনে আখোপা কৰি দিলাক কিন্তু পিছফালৰ পৰা চাই মোৰো ভাল লাগছে যিকিনো তাৰো অলপ মুহূৰ্ত এটা হাঁহি আছে কিন্তু গাইজ কি জানে না এই মেকআপ কৰাৰ বিহে চুলি ষ্টেট কৰাৰ বিহে এইবিলাকৰ বিহে কিন্তু মই একো নাজানো এনাই যাতা বকি যে আছে আপোনালোকে বেয়া নাপাব তো গাইজ আপোনালোকে দেখা পাছি নহয় চুলি হেনি হোৱাৰ লগে লগে ডাউৰ তাৰিখে দিগন্ত দা আহি কিনে মুখত পালিচ মাৰি আছে আৰু তখন ৰছী দুডাল লৈ কিনে দিগন্ত দাই চকুৰ ভুমকিডাল কাটি আছে বাপৰে বাপ চকুৰ ভুমচুম কাটা অহাৰ পিছত মুখত কিবা কানি লাগি আছিল দিগন্ত দাই ডাউৰা দাৰিকে মুচি দিলাক এতিয়া কি কৰে মই হলে একো নাজানো আপোনালোকে আহিলে চাই থাকক কাষত থকা টেবুল খানৰ পৰা দিগন্ত দাই বেলডাল আনি কিনে পিতৰ কপালত মাৰি দিলাক মাৰি দি কিনে আৰু এই দুটা দেখোন ছোৱালী আহিলাক মোৰো অলপ ভাল লাগিল কেমেৰা কৰি কিনে হাতকো দেখা পাই হঠাৎ দিগন্ত দাই পাকঘৰৰ পৰা ওলাই আহি কিনে পিতৰ কপালত আৰু কিবা কানি লাগা আৰম্ভ কৰিলাক চকুৰ ভুমখিনি কাটান্তে বোলে তাই অলপ দুখ পাইছে দিগন্ত দাই কৈছে আকৌ কথা নাই কবাৰ পৰা মুনিন্দে আহি কিনে পিতুক ভিডিঅ' কৰা কৰিলাক পিতুৰ ভিডিঅ' চাই থাকে মুনিন্দে বহুত ভাল পাই বোলে গাইজ মানে মই সব ভিডিঅ' লোৱা নাই আমাৰ বিটুৰ মানে লাহে লাহে মেকআপখিনি হৈ গৈছে এতিয়া মুনিন্দে আহি পাইছে মুনিন্দে ধুনীয়াকৈ কাপোৰ পিন্ধাব কাপোৰ পিন্ধি কিনে আপোনালোকক আমাৰ বিটুৱে আজি কইনা হ'ব যিহেতু আপোনালোকক কইনাটো আজি মই দেখাম আপোনালোকে চাই থাকক মুনিন্দে আৰু ভণ্টি দুজনী লগ হৈ কিনে ধুনীয়াকৈ বিটুৰ কাপোৰযোৰ পিন্ধি আনিলাক পিন্ধি আনি কিনে কি কৰিলাক মুনিন্দে এইবাৰ গহনাখিনি পিন্ধি আছে আৰু লগতে আহি পাইছে তুলিকা শৰ্মা আৰু এটা বাইদেউ ভিডিঅ' কৰা মানে ইহঁতে মানে নলবাৰীৰ পৰা আছিলতো সেইটো কাৰণে মোক ক'লাক যে মিথুন দাক লগ কৰিম মোক বোলে লগ কৰা যদি একে গেলি হা মোৰ যাবা টাইম নাই যিহেতু মোৰ তিৰিটো ইয়াতে মেকআপ কৰি আছে কিবা ফটোশ্বুট চলি আছে সিহঁতে স্কুটি এখন লৈ কিনে আহিল মোৰো ভাল লাগিল যদি লগ নকৰাকৈ পঠাই দিলে হয় ভাবিলাকে কি মিথুনৰ মস্ত অহংকাৰ মুনিন্দা কাৰ ভালত ফেলে মই দেখোন হেৰি হওক কইনাৰ দেখোন বইনাক নে কি হওক মোক কাপোৰ লাগিব কাপোৰ লাগবে তো গাইজ মানে এতিয়া দিগন্ত দাই তাৰ এটা সোপা বনাব যিহেতু কইনাই যে সোপা মাৰে সেই সোপাটো বনাব সোপাটো কেনেকুৱা হয় মই আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকব সোপাটো লগাৰ আগত কইনাই যি সঁজুলি গিলা পিন্ধে এহঁতে গোটেইকেইটা লগ হৈ কিনে কইনাৰ সেই মাথাত পিন্ধা সঁজুলিটো লাগে আছে সেইটোৰ নাম ময়ো নাজানো কি তো গাইজ এইটো লাগাওঁতে অলপ টাইম লাগছে মাথা চাথা ফুটা কৰি লাগিছে নে কি কৰি লাগিছে মহিলা আকৌ গম পোৱা নাই পিছত মই বাৰু বিটুক সুধিম দেৰি হোৱাৰ কাৰণে মই দিগন্ত দাক সুধিলো দিগন্ত দা এইটো লাগাওঁতে অলপ দেৰি লাগছে যি কিয় দেৰি লাগছে দিগন্ত দাই ক'লাক মিথুন টেনশ্যন ল'ব নালাগে তই বহি থাক এইটো লগা হৈ গ'ল এইটো হৈছে আমাৰ মৰমৰ কৰবী বাইদেউ দি বেলো মেকআপ ষ্টুডিঅ'ত আহা গম পাই কৰবী বাইদেউ নিজৰ বুটিকৰ পৰাই দুইযোৰ ড্ৰেছ লৈ কিনে আহি উপস্থিত হৈছে মানে কৰবী বাইদেউৰ এখন বুটিক আছে সেই বুটিকত কিছুমান ড্ৰেছ ভাড়াত পায় আৰু কিছুমান গহনা ভাড়াত পায় ভাড়াত পোৱা বুলি নহয় কিছুমান যদি আপোনালোকৰ মন পচন্দৰ ড্ৰেছ পচন্দ হয় সেই ড্ৰেছযোৰ আপোনালোকে কৰবী বাইদেউৰ পৰা কিনি ল'ব পাৰে যিহেতু এতিয়া কৰবী বাইদেউ ড্ৰেছযোৰ দিছে কৰবী বাইদেউৰ কণ্টেক্ট নম্বৰখিনি মই আপোনালোকক দিছোঁ যদি আপোনালোক ভাড়া লাগে বা ড্ৰেছ কিছুমান পচন্দৰ ড্ৰেছ কিনিবৰ মন যায় তেতিয়াহ'লে কৰবী বাইদেউৰ লগত আপোনালোক যোগাযোগ কৰি ল'ব মানে দিগন্ত দাৰ কথা কি ক'ম দিগন্ত দাই ভাতো বনাই আছে তাৰপিছত লাহে লাহে আমাৰ বিটুৰ সোপাটো বনাই আছে মানে আৰু মানে যদি দি বেলো মেকআপ ষ্টুডিঅ'ত গৈছোঁ নহয় নিজৰ ঘৰত যাওঁ আন লাগছে যিহেতু দিগন্ত দাৰ লগত মোৰ আগৰ পৰাই চিনাকি দিগন্ত দা মোক বহুত ভাল পায় বা বিটুক লৈ যায় দিগন্ত দা বহুত ভাল পাইছে মোক কাৰণ কি বিটুৰ যিহেতু এই ফটোশ্বুটটো প্ৰথমবাৰৰ কাৰণে দিগন্ত দাই আমাক চিলেক্ট কৰিছে নেক্সট টাইম যদি ফটোশ্বুটৰ কাৰণে কোনোবা ব্যক্তিক লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিলে হ'ল আপোনালোকক আমি নম্বৰ দিম আমাৰ লগত যোগাযোগ কৰি ল'ব সঁচাই কৈছোঁ দিগন্ত দাই যি মনোযোগেৰে সোপাটো বনাই আছে নিশ্চয় সোপাটো চাব লগা হ'ব সোপাটো সুন্দৰ হ'ব সেইটো কথা মই জানো যিহেতু দিগন্ত দাই কিমান ধ্যান দি কিনে তাৰ সোপাটো বনাই আছে আপোনালোকে চাওকচোন সোপাটো আস্তে আস্তে অৱস্থা মানে যিহেতু দিগন্ত দাই এতিয়া ফুল লাগি আছে তাৰ সোপাটোত আধা আধি ফুল লগা হ'ল এতিয়া ফাইনেল এতিয়াও হোৱা নাই মানে ফুল লগোৱাৰ কাৰণে দিগন্ত দা আৰু ফুলগিলাখান মানে ছেটিং কৰি আছে দিগন্ত দাৰ হাতত থকা ফুলখিনিও বিটুৰ সোপাটোত লাগালাক এয়া বিটুৰ ফটোশ্বুট চলি আছে আৰু আমাৰ যি কেমেৰা কৰি আছে সেইটো হৈছে আমাৰ জানুদা আৰু জানুদাক যদি আপোনালোকক যোগাযোগ কৰিব বিচাৰে বিয়াই হওক বা ফটোশ্বুটে হওক তেতিয়াহ'লে এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰি ল'ব পাৰে তো গাইজ মানে কইনাটো ৰেডি হৈ গ'ল আৰু কইনাটো কেনেকুৱা আছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব যিহেতু দিগন্ত দাই বহুত কষ্ট কৰি মেকআপ কৰিছে এয়া আছে আমাৰ দিগন্ত দা দিগন্ত দা সুন্দৰকৈ মেকআপ কৰিছে দিগন্ত দাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু দিগন্ত দাৰ কণ্টেক্ট নম্বৰখিনি দিছোঁ কোনোবা ব্যক্তিক যদি বিয়া বাহুত দৰকাৰ হয় তেতিয়াহ'লে দিগন্ত দাৰ লগত আপোনালোকে কণ্টেক্ট কৰি ল'ব বুলি আশা থাকিল
ফটোশ্বুট কৰাৰ কাৰণে কি ধুনীয়া ধুনীয়াকৈ পোষ্টবিলাক শিকাই দি আছে বহুত ভাল লাগিল চাই কিনে যিহেতু আমাৰ ল'ৰাটো আমাৰ লগত গৈছিল সিও ধুনীয়াকৈ মাকৰ লগত এটা ফটো উঠিলাক তাৰো মনটো অলপ ভাল লাগছে তো গাইজ আজিৰ ভিডিঅ'টো বেছি লম্বা নকৰোঁ নেক্সট ড্ৰেছত আৰু এটা ভিডিঅ' আহি আছে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম জানুদাই জলদি জলদি ফটোকেইখন এডিট কৰি কিনে মোক দিলাক ফটোকেইখন যিহেতু আমাৰ বিটুৰ ফটোকেইখন খুব সুন্দৰ হৈছে আৰু জানুদাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জানুদাৰ কাৰণে আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু জানুদাক যদি আপোনালোকক বিয়া বাহুই বা যিকোনো ফটোগ্ৰাফী কৰাৰ কাৰণে যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে জানুদাৰ নম্বৰটো মই স্ক্ৰীণত দিছোঁ আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি ল'ব পাৰে